পুৰণি পেঞ্চন ব্যৱস্থা পুনৰ বাহালৰ দাবীত পুনৰ প্ৰতিবাদ ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ। কলা দিৱস দুঘণ্টীয়া অৱস্থান ধৰ্মঘট মটৰচাইকেল ৰেলীৰে চৰকাৰলৈ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰখাৰ দাবী উত্থাপন কৰে। হয়, আজি আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদৰ উদ্যোগত আমি মটৰচাইকেল ৰেলী আৰু কলা দিৱস পালন কৰিছোঁ। 2005 চনৰ 1 ফেব্ৰুৱাৰী দিনটোতেই অসম চৰকাৰে অসমৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ পুৰণা পেঞ্চন যি নীতি আছিলে সেই পেঞ্চন ব্যৱস্থা বন্ধ কৰি এক নতুন পেঞ্চন ব্যৱস্থা বাহাল ৰাখিলে আৰম্ভ কৰিলে। এই পেঞ্চনৰ জৰিয়তে যিসকল ইতিমধ্যে অৱসৰ লৈছে তেওঁলোকৰ যিটো অৱস্থা হৈছে তেওঁলোকে মাহে পেঞ্চন 1500, 1200, 3000 তেনেকৈ পাইছে আৰু এজন মানুহে আপোনালোকে জানে মাহেকত 3000 বা 1500 টকা পালে তেওঁ পৰিয়ালটো চলিবলৈ কোনোপধ্যেই সম্ভৱ নহয়। গতিকে এনেকুৱা এটা অসম্ভৱ কাম যাতে ৰাজ্য চৰকাৰে বাহাল নাৰাখে। গতিকে ৰাজ্য চৰকাৰখনে কৰোঁ বুলিলে অতি সোনকালে এইটো পুৰণা পেঞ্চন বাহাল ৰাখিব পাৰে। গতিকে আমি তেওঁক ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ যে পুৰণা পেঞ্চন বাহাল ৰাখি কৰ্মচাৰীসকলক সুস্থ পৰিৱেশত সুনিশ্চিত ভৱিষ্যত আশা কৰি তেওঁলোকে যাতে কাম কৰিব পাৰে, এটা অনিশ্চয়তা ভৱিষ্যতৰ পৰা যাতে তেওঁলোকে মুক্ত হ'ব পাৰে তাৰ ব্যৱস্থা কৰিবলৈ আমি এই স্থানৰ পৰাই অনুৰোধ জনাইছোঁ। উল্লেখ্য যে অসমৰ চৰকাৰী কৰ্মচাৰীসকলে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি পুনৰ বাহাল ৰখাৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কৰ্মচাৰী পৰিষদ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান মৰ্মে আমি ডিব্ৰুগড় জিলা কৰ্মচাৰী পৰিষদেও আমি কলা দিৱস আৰু অৱস্থান ধৰ্মঘট আমি পালন কৰিছোঁ। আমি এই স্থানৰ পৰাই আমি চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ সৰ্বকালৰ জনপ্ৰিয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ এই কৰ্মচাৰীসকলৰ সুদূৰ ভৱিষ্যতে যাতে শান্তিপূৰ্ণভাৱে আমি সুৰক্ষিত জীৱন পালন কৰি অতিবাহিত কৰিব পাৰোঁ, তেনেকৈ আমাৰ এই NPS ব্যৱস্থাটো বন্ধ কৰি পেলাই পুৰণা পেঞ্চন ব্যৱস্থাটো আমাক বাহাল ৰাখিব লাগে আৰু তাৰ কাৰণে আমি টানি অনুৰোধ জনাইছোঁ। নতুন নীতিটো অৰ্থনীতিৰ বাবে বিপদজনক বুলি দাবী কৰি শিক্ষক কৰ্মচাৰীসকলে কৰ্মবিৰতি, কলা দিৱস পালন, ধৰ্মঘট, মটৰচাইকেল ৰেলীৰে প্ৰতিবাদ কৰা দেখা গৈছে। চৰকাৰী সেৱা নিষ্ঠা সহকাৰে পালন কৰি অহা ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ন্যায্য প্ৰাপ্য অধিকাৰ খৰ্ব কৰি বলপূৰ্বক আৰু অসাংবিধানিকভাৱে জাপি দিয়া এই নতুন পেঞ্চন নীতিৰ সবল আৰু ধাৰাবাহিক বিৰোধিতা কৰি আহিছে সদৌ অসম কৰ্মচাৰী পৰিষদে। অসম কৰ্মচাৰী পৰিষদে ঘোষণা কৰা কলা দিৱস কাৰ্যসূচীলৈ পুৰণা পেঞ্চন বাহাল ৰাষ্ট্ৰীয় আন্দোলন অসম ৰাজ্যিক সমিতিয়ে সমৰ্থন জনাইছে আৰু সেয়েহে আমাৰ আজি এই প্ৰতিবাদ ডিব্ৰুগড় প্ৰতিবাদস্থলীৰ পৰা আমি সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ জনপ্ৰিয় মুখ্যমন্ত্ৰী আজি তেখেতৰ উপজা দিনলৈ শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ ভাৰতবৰ্ষৰ 5খন ৰাজ্যত যেনেদৰে পুৰণা পেঞ্চন বাহাল হৈছে শেহতীয়াকৈ, ঠিক তেনেদৰে সৰ্বকালৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমতো পুৰণা পেঞ্চন বাহাল কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ লগত আলাপ আলোচনাৰে এই সমস্যা সমাধান কৰিব বুলি আমি দাবী জনাইছোঁ আৰু আশা ৰাখিছোঁ তেখেতে অতি শীঘ্ৰে এই কাম কৰি অসমৰ কৰ্মচাৰী সমাজৰ হিতৰ কাৰণে চিন্তা কৰিব বুলি আমি তেখেতলৈ আহ্বান জনাইছোঁ।